চাই লওক কৈছোঁ দোকান বুলি মাংস বনাই আছোঁ ঘূণা হিচাপত বনাই আছোঁ ভাত বনাইছোঁ সেইফালে আকৌ হেৰি কৰিছোঁ ৰুম চব চাফা কৰি আছোঁ এইফালে হৈছে এইটো হৈছে আমাৰ লেট্ৰিন বাথৰুম আৰু এইফালে ফেন চেনটো ৰাতি দিনে 24 ঘণ্টা চলি থাকে আমাৰ অসমত তথাপিতো বহুত ঠাণ্ডা কম আছে তথাপিতো ইয়াতে মানে অকণমান বেছিকৈ আছে সেইটো কাৰণে ৰাতি দিনে 24 ঘণ্টা ফেনখন চলাই থাকিব লাগে চলাই নাথাকিলে কিন্তু আকৌ অসুবিধা হয় সেইটো কাৰণে গৰমটো বেছি লাগে সেইটো কাৰণে কি কৰোঁ চলাই ৰাখোঁ এনেকৈ লাইনৰ বিল মাহত আহে আমি যদি ইমান দিন নাছিলোঁ তথাপিতো লাইনৰ বিল ইমান নাছিলে 400 300 500 এনেকুৱা আহিছিলে এতিয়া আকৌ যদি আমি আহিছোঁ তেতিয়াহ'লে আমাৰ অকণমান বেছিকৈ আহিব কেলৈ ৰাতি দিনে 24 ঘণ্টা ফেন চলোৱা মটৰ চলোৱা এইফালে হেৰি চলোৱা তিনিখন দুখন ফেন এখন ওপৰত উঠাই থৈ দিছোঁ এখন আকৌ নুমাব লাগিব নুমাই পেলাই আজি চলাব লাগিব সেইটো কাৰণে ৰুমটো অকণমান হেৰি কৰি দিছোঁ অকণমান ভালকৈ ধুইছোঁ দিয়াৰ পিছত এইফালে আকৌ মই চব্জি বনাই আছোঁ সেইটো চব্জিটো বনাইছোঁ অকণমান লাৰিটো নহ'লে আকৌ হেৰি হ'ব মাংসটো বেলেগ টেষ্টি হ'ব আৰু আমি থাকোঁ লগতে ৰেলৱে ষ্টেচনৰ লগতে ট্ৰেইন হৈছে ৰেলৱে ষ্টেচন সেয়া ট্ৰেইন লাগি আছে আৰু দুজন আহিছিলে আমি আছোঁ এই ৰেলৱে ষ্টেচনৰ ওচৰতে এইখন সেয়া টাৱাৰটোৰ ওচৰতে ৰেলৱে ষ্টেচন আমি আছোঁ ওচৰতে কোনে ৰেলৱে ষ্টেচনত কাম কৰি পেলাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব মানুহে যদি হেৰি চেৰি কৰে আমাক যদি ছাপোৰ্ট টাপোৰ্ট নকৰে তেতিয়াহ'লে আমিনো আৰু ডাঙৰ কেনেকৈ হ'ম এনেকৈ আপোনাৰনো সহায়তে হ'ব লাগিব ডাঙৰ সেইটো কাৰণে কি কৰে মই নিজে নিজে বনাই আছোঁ আমাৰ সৰু আইডি ইমান এটা বুজি নাপাওঁ তথাপিতো কৈ আছোঁ ক'ত কি ক'ব লাগে মইতো নাজানো যদি আপোনালোকে জানে তেতিয়াহ'লে আপোনালোকে হেৰি কৰি দিব জনাব যে তেনেকুৱা এনেকুৱা কৰিলে এনেকুৱা পইচা হ'ব তেনেকুৱা কৰিলে তেনেকুৱা হ'ব সেইটো কাৰণে আহিছোঁ আহি পেলাই কাম চাম কৰিছোঁ কাম চাম কৰাৰ পিছতে এতিয়া আপোনালোকে যি কৰে আৰু আমি আহিছোঁ আমাৰ এইবিলাক কলগেট চলগেট এইবিলাক চব পেলাই দিলোঁ সেইবিলাক আগতে আহি পাইছোঁ এতিয়া আকৌ এইটো